বাৰ্ষিক অধিৱেশন অভিভাৱক সন্মিলন আৰু বঁটা বিতৰণী সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভোগেশ্বৰ মুদৈ ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ উদ্বোধক শ্ৰীযুত বুবুল চন্দ্ৰ মুদৈ ডাঙৰীয়া, বিশিষ্ট অতিথি শ্ৰীযুত টুনিৰাম মুদৈ ডাঙৰীয়া, শ্ৰীযুত ডিম্বেশ্বৰ হাজৰিকা ডাঙৰীয়া, শ্ৰীযুত বীৰেন মুদৈ ডাঙৰীয়া, শ্ৰীযুত নৱজিৎ বৰা ডাঙৰীয়া, অতি শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় তথা সন্মানীয় এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল কোৱা হয়। তোমালোকৰ অন্য কিবা নাম আছে? তোমালোকৰ অন্য এটা নাম হৈছে তোমালোক শিকাৰু, লাৰ্ণাৰ। শিকাৰু মানে কি গম পাইছা? যি শিকিবৰ প্ৰতি আগ্ৰহ আছে তেওঁকে শিকাৰু বুলি কোৱা হয়। আজি মই যি ভাষণ দিম, যিসকলৰ শিকিবলৈ মন আছে তেওঁলোকে কথা বতৰা নাপাতে, মনে মনে বহি থাকিব। মই প্ৰথমতে দুজন বিজ্ঞানীৰ কথা কওঁ। প্ৰথমজন বিজ্ঞানী হ'ল এলবাৰ্ট আইনষ্টাইন, নাম শুনিছা? আৰু আনজন হ'ল টমাছ আলভা এডিসন। এলবাৰ্ট আইনষ্টাইনক বৰ্তমানলৈকে আটাইতকৈ বেছি মগজুৰ ব্যক্তি বুলি কোৱা হয়। কিন্তু সেই এলবাৰ্ট আইনষ্টাইন বিদ্যালয় পৰ্যায়ত কিন্তু তেওঁ পঢ়াত ভাল নাছিল, পঢ়াত তেওঁ বেয়া আছিল। কিন্তু পিছৰ পৰ্যায়ত লাহে লাহে তেওঁ গৈ এজন মহান বিজ্ঞানী হৈছিল। আৰু এজন বিজ্ঞানীৰ কথা মই কৈছো, টমাছ আলভা এডিসন। টমাছ আলভা এডিসন এনেকুৱা ধৰণৰ ব্যক্তি আছিলে, তেওঁ বিদ্যালয়ত শিক্ষকবিলাকক প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰিছিল। তেতিয়া শিক্ষকসকল ৰূপায়ন্তৰ হৈ বিদ্যালয়খনৰ প্ৰিন্সিপালে তেওঁ মাতিলৈ এখন চিঠি লিখি দিলে। চিঠিখনত কি লিখিছিলে গম পাইছা? যে তোমালোক আপোনাৰ ল'ৰা ইমানেই মূৰ্খ যে আমি তেওঁক পঢ়াব নোৱাৰিম। ল'ৰাটোৱে ঘৰলৈ আহিলে, ঘৰত আহি মাকক চিঠিখন দিলে। মাকে চিঠিখন পঢ়িলে। পঢ়াৰ পিছত ল'ৰাটোৱে সুধিলে যে মা, চিঠিখনত কি লিখা আছে? তেতিয়া মাকে কৈছিল যে বোপাই, ছাৰে লিখি দিছে তুমি ইমানেই পঢ়াত ভাল, সেই বিদ্যালয়খনৰ ছাৰ বাইদেউহঁতে পঢ়াব নোৱাৰে তোমাক। আজিৰ পৰা তোমাক মই পঢ়াম। আৰু তেওঁ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাটো মাতৃয়ে দিছিলে। ভাবকচোন, যিসকল মাতৃ আছে তেখেতসকলক মই কৈ আছো, মাতৃৰ দায়িত্বটো কিমান ডাঙৰ। তেওঁ সেই মাতৃয়ে পঢ়ুৱাই প্ৰাথমিক পৰ্যায়ৰ শিক্ষাখিনি দিছিলে। আৰু সেই টমাছ আলভা এডিসনে বিভিন্ন ধৰণৰ বস্তু আৱিষ্কাৰ কৰিছিলে। গতিকে সেই কথাটো আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভালদৰে মনত ৰাখিব লাগিব। তোমালোকে এইটো নাভাবিবা যে মই পৰীক্ষাত অৰুণিমা সিনহা তেওঁ ট্ৰেইনত গৈ আছিল, ট্ৰেইনত গৈ থাকোঁতে তেওঁ গতিয়াই ট্ৰেইনৰ পৰা পেলাই দিছিল। ট্ৰেইনৰ চকাই তেওঁ দুয়োটা ভৰিৰ ওপৰতে গুচি গৈছিল। গোটেই ৰাতিটো তেওঁ তেনেকে পৰি আছিল। পাছদিনাখন তেওঁ দিল্লীৰ যিখন অসামৰিক চিকিৎসালয় আছে তালৈ লৈ যোৱা হৈছিল। আৰু তাত তেওঁ চিকিৎসকে দুয়োখন ভৰি কাটি পেলাইছিল। কাটি পেলোৱাৰ পাছত চিকিৎসকে তেতিয়া তেওঁ সুধিছিল যে তোমাৰ এতিয়া কিবা কৰিবলৈ ইচ্ছা আছে নেকি? তুমি কি ইচ্ছা কৰা? তেতিয়া তেওঁ কি কৈছিল জানানে ছাত্ৰ ছাত্ৰীসকল? তেওঁ কৈছিল যে মোৰ এতিয়া ইচ্ছা হ'ল মই মাউণ্ট এভাৰেষ্ট মোৰ জয় কৰিবলৈ মন আছে। আৰু সেই অৰুণিমা সিনহাই কৃত্ৰিম ভৰিৰ সহায়ত তেওঁ মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰিছিল। টু ক্লেপ দিয়া। কিয়? আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ইয়াত কোনোবা দুখীয়া আছা নেকি? কৈ গৈছে যে প্ৰতিজন মানুহৰ ভগৱানে
এটা ঐশ্বৰিক শক্তি দি পঠিয়াইছে সেই শক্তিটো আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব নিজৰ প্ৰচেষ্টাৰ বলত সেই ঐশ্বৰিক শক্তিটো উলিয়াই আনিব লাগিব উলিয়াই আনি আমি কি কৰিব লাগিব আমি কৰ্ম কৰিব লাগিব কৰ্ম কৰিলে আমি সেই কৰ্মত সফলতা অৰ্জন কৰিমেই কেতিয়াও আমি বিফল নহওঁ সেই কৰ্ম কৰিলে আমি কেতিয়াও বিফল হ'ব নোৱাৰো তোমালোকৰ মাজৰ পৰাই কিজানি কোনোবা কল্পনা চাওলা তেওঁ পাঞ্জাবৰ এখন অখ্যাত গাঁও সেই গাঁওখনৰ নাম হৈছে কৰ্ণাল কৰ্ণাল নামৰ এখন অখ্যাত গাঁৱত সেই কল্পনা চাওলা জন্ম হৈছিল জন্ম হওঁতে আমাৰ একেবাৰে প্ৰথম বেঞ্চত বহি থকা ছাত্ৰকেইজন যে তেনেকুৱা বয়স হৈ আছিল তেতিয়া তেওঁ প্ৰত্যেককে সুধিছে হোৱাট ইজ ইয়ৰ এম ইন লাইফ তোমাৰ জীৱনৰ লক্ষ্য কি সুধিছে তেতিয়া তেওঁ কি বুলি ক'লে গম পাইছা I want to be an astronaut মই এগৰাকী মহাকাশচাৰী হ'ব বিচাৰো তেতিয়া শিক্ষকে কি ক'লে তেওঁ কি কথা ক'বলৈ আহিছা এনেকুৱা কথা ক'বলৈ আহিছা মহাকাশচাৰী বা সেই সময়ত মানে সেই যিটো এষ্ট্ৰনটৰ বিষয়টো আমাৰ মানে বৰ এটা ডাঙৰ শব্দ তেতিয়া তেওঁ গালি পাৰিছিল কিন্তু তেওঁ কেতিয়াই মনত এটা সংকল্প লৈছিল তেওঁ পিছত লিখি থৈ গৈছে তেওঁ এটা সংকল্প লৈছে যে তেওঁ এষ্ট্ৰনট হ'বই তেওঁ মহাকাশচাৰী হ'বই আৰু মহাকাশচাৰী হ'ল হোৱাৰ পিছত তেওঁ কি হ'ল কলম্বিয়া মহাকাশযানখন ৰকেটখন ধ্বংস হৈ গ'ল ধ্বংস হৈ তেওঁ মৃত্যু হ'ল হ'লেও কিন্তু গুৰু দ্ৰোণাচাৰ্য আৰু শিষ্যসকলক তেতিয়াৰ দিনতো অস্ত্ৰ শস্ত্ৰৰ শিক্ষাহে দিয়া হৈছিল গুৰু দ্ৰোণাচাৰ্যই কি কৰিছিলে তেওঁৰ যিসকল শিষ্য আছিলে সেই শিষ্যসকলক অস্ত্ৰ শস্ত্ৰৰ শিক্ষা দিছিলে শিক্ষা দিয়াৰ পাছত তেওঁ এদিন তেওঁ শিষ্যসকলক পৰীক্ষা ল'বলৈ মন গ'ল যে মোৰ শিষ্যসকলে ভালদৰে পাৰিছে নে নাই পৰীক্ষা ল'ম তেওঁ কি কৰিলে এজোপা গছত এটা কাঠৰ চৰাই বনাই গছ এজোপাত বান্ধি থলে বান্ধি থৈ শিষ্যসকলক মাতি আনিলে মাতি আনি ক'লে যে মোৰ প্ৰিয় শিষ্যসকল মই সেই গছজোপাত এটা চৰাই বান্ধি থৈছো তোমালোকক মই ধনুষৰ দিম সেই ধনুষৰ লৈ তোমালোকে চৰাইটোৰ চকুত কাঁড়পাত লগাব লাগে প্ৰথমতে তেওঁ যুধিষ্ঠিৰক মাতিলে যুধিষ্ঠিৰক ক'লে যে তুমি ধনুক শৰ জোৰা যুধিষ্ঠিৰে জুৰিলে জুৰি সুধিলে তুমি কি দেখিছা তেতিয়া ক'লে যে গুৰু আপোনাক দেখিছো মোৰ শিষ্যসকলক দেখিছো আৰু গছজোপাক দেখিছো গছজোপাত এটা চৰাই দেখিছো তেতিয়া গুৰুৱে ক'লে যে তোমাৰ দ্বাৰা এয়া অসম্ভৱ তুমি এইটো কাম কৰিব নোৱাৰিবা দুৰ্যোধনক মাতি আনিলে দুঃশাসনক মাতি আনিলে প্ৰতিজনৰ কিন্তু একেধৰণে কথা ক'লে একেবাৰে শেষত তেওঁ অৰ্জুনক মাতি আনিলে অৰ্জুনক সুধিলে বোলে ধনুক শৰ জোৰা ধনুক শৰ জুৰিলে জোৰাৰ লগে লগে বোলে তুমি কি দেখিছা বোলে গুৰু মই একো দেখা নাই গুৰুৱে প্ৰথমতে ভাবিলে আজিতো মোৰ শেষ মোৰ যিজন প্ৰিয় শিষ্য যিজনে কামটো কৰিব পাৰিম বুলি ভাবিছিলো সেইজনে হয়তো আজি কৰিব নোৱাৰিব তেতিয়া গুৰুৱে ক'লে তুমি একো দেখা নাই হয় গুৰু মই একো দেখা নাই তুমি কি দেখিছা বোলে মই সেই মাছটোৰ চকুটোহে দেখিছো মাছটোৰ মই অকল চকুটোহে দেখিছো তেতিয়া লগে লগে ক'লে বোলে তুমি শৰ এৰা তেওঁ শৰ এৰিলে আৰু সেই শৰ পাতে গৈ মাছৰ চকুত বিন্ধিলে গৈ তাৰ পৰা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা তিনিটা প প্ৰথম পদটো কি গম পাইছা তোমালোকৰ প্ৰথম পদটোৱে হৈছে প্ৰণিপাত তোমালোকে প্ৰণিপাত কৰিব লাগিব কাক কৰিব লাগিব প্ৰথম প্ৰণিপাত কৰিব লাগিব মা দেউতাক যিগৰাকী মাতৃয়ে তোমাক 10 মাহ গৰ্ভত ধাৰণ কৰি তোমাক জন্ম দি তোমাৰ পাছাত পায়খানাত গাত পেলাই ৰাতি টোপনি ক্ষতি কৰি আজি তোমাক এই অৱস্থাটো কৰিলে সেই পিতৃ মাতৃক তোমালোকে প্ৰণিপাত কৰিব লাগিব সেই পিতৃ মাতৃয়ে তোমালোকক যি কথা কয় সেই কথা তোমালোকে মনত ৰাখিব লাগিব তোমালোকে প্ৰতিটো মুহূৰ্তত সেই দুজনৰ চকু তেওঁলোকৰ মুখখন তোমালোকৰ আগত ৰাখিব লাগিব যেতিয়া যি ছাত্ৰ ছাত্ৰীয়ে নিজৰ পিতৃ মাতৃক সন্মুখত ৰাখিব পাৰে
সেই ছাত্ৰ ছাত্ৰীয়ে জীৱনত কেতিয়াও বেয়া কাম কৰিব নোৱাৰে তেওঁ বেয়া কাম কৰিবলৈ গ'লে সেই পিতৃলৈ মনত পৰিব যিজন পিতৃয়ে দিনটো হাজিৰা কৰি 400 টকা অৰ্জন কৰি তোমাৰ কিতাপ পত্ৰ আনি দিছে তোমাৰ কাগজ তোমাৰ কাপোৰ আনি দিছে সেই পিতৃ মাতৃক যদি তুমি মনত ৰাখা কোনো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও বেয়া কাম কৰিব নোৱাৰিব সেই ছাত্ৰ ছাত্ৰীয়ে সদায় মাক দেউতাকৰ কথা যেতিয়া মনত ৰাখিব তেওঁৰ ভৱিষ্যত কিন্তু ভাল হ'বই কাৰণ এইটো সদায় মনত ৰাখিবা মইও এজন পিতৃ ইয়াত থকা প্ৰতিজনেই একোজন পিতৃ এই এখেতসকলে কিমান কষ্ট কৰি কোনোবাই চাকৰি